তোমালোকে মোক সময় দিব নোৱাৰা দমত মোক কামত সিদ্ধান্ত নিদিব সময় বিচাৰিছিল কিয় সময় দিব নোৱাৰা এইখন বিশ্ববিদ্যালয় তোমালোকৰ বিশ্ববিদ্যালয় উপাচাৰ্য তোমালোকৰ বেলেগৰ নহয় নহয় আলোচনা কৰি আছো ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক তথা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যি ক্ৰিয়া সম্পাদক আছে তেওঁকো বেয়া ব্যৱহাৰ কৰিছে সভাপতিক গেট আউট বুলি উলিয়াই দিছে আচলতে তেওঁ যদি প্ৰশাসন ব্যৱস্থাটো এক্সাম যিখিনি পৰীক্ষাৰ নিয়ন্ত্ৰণ ভালদৰে কৰিব নোৱাৰে তেওঁ যদি মুখত ভাল ভাষা নাথাকে তেখেতে সেই সন্মানীয় চকীখনত বহি থকাৰ কোনো অধিকাৰ নাই তেওঁ পদত্যাগ কৰিবই লাগে এজন ভাল মানুহ আমাক লাগে আৰু সেইটোৱে আমাৰ স্পষ্ট দাবী আজি প্ৰথম ভিচি ছাৰৰ ওচৰলৈ কমপ্লেইন কৰা ব্যক্তিজন ময়ে আছিলোঁ তেখেতে ষ্টুডেণ্টছৰ আগত মোক বুলি নহয় ষ্টুডেণ্টক কৈছিলে গেট আউট আজি মই এটা কথা কওঁ যদি কোনোবা এজন ষ্টুডেণ্টছে ক'ৰবাৰ নগাঁও বা ক'ৰবাত দূৰৰ পৰা আহে তেওঁ এটা কামৰ কাৰণে আহে তেওঁ কামটো কৰি দিব পাৰে নোৱাৰে পিছৰ কথা বা তেওঁক যদি বেয়া বিহেভ কৰিব থাকে তেওঁ কান্দে মই নিজে দেখিছোঁ সেইটো পিছৰ পৰা ল'ৰা ছোৱালী কান্দি ওলাইছে আজিও চেম হৈছে নয়ন দাদা এজন আমাৰ সন্মানীয় ব্যক্তি তেখেত এখন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছে তেখেত এখন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলে গতিকে তেওঁৰ লগত যিহেতুকে এনেকুৱা বিহেভ কৰিছে তেখেতে এইটো সঁচাকৈ গৰিহণাৰ যোগ্য লগতে এনেকুৱা নহয় যে কেৱল তেওঁৰ লগতে হৈছে আপুনি বিশ্বাস কৰিব টিচাৰো বাচি যোৱা নাই এনেকুৱা মই টিচাৰ দেখিছোঁ কিছুমান কলেজত তেওঁ ইমান বেয়া বিহেভ কৰি তেওঁ কান্দি কিনে বাহিৰলৈ যোৱা পৰিলক্ষিত হৈছে গতিকে আমি কৰ্তৃপক্ষৰ ওচৰত আলোচনাত আমি তেওঁলোকে আমাৰ পৰা 10 মিনিট সময় বিচাৰিছে আমি চাওঁ তেওঁলোকে 10 মিনিট সময়ত কি সিদ্ধান্ত দিয়ে আমি এটাই বিচাৰোঁ তেখেতক যেতিয়ালৈকে এনকুৱাৰীটো কমপ্লিট নহওক তেখেতক সেইটো অফিচৰ পৰা দূৰত ৰাখক আমাৰ সেইটোৱে আজি অৰ্থনীতিৰ দাবী গতিকে আমি আৰু সেই মুখেদি উচ্চাৰণ কৰা শব্দকেইটা কওঁ তেওঁ দালাল বুলি কৈছে তেওঁ নয়ন দাক আৰু মোক কৈছে দালাল উচ্চাৰণ কৰিছে মদাহী উচ্চাৰণ কৰিছে এজন বিশ্ববিদ্যালয় এডমিনিষ্ট্ৰেটিভ পোষ্টত থকা মানুহে এনেকৈ দালাল আৰু মদাহী উচ্চাৰণ কৰিব পাৰে নেকি আজি বিশ্ববিদ্যালয় মোৰ ঘৰ তেজপুৰত মই আহি গুৱাহাটী বিশ্ববিদ্যালয়ত আছোঁ মোৰ দেউতা আহি ইয়াত মোৰ গাৰ্জেন হ'ব নোৱাৰে মই মোতকৈ জ্যেষ্ঠ কোনোবা দাদাজনক লৈ যাব পাৰোঁ তেওঁ কৈছে তুমি বাপেক নেকি তুমি যদি বাপেক নহয় কি হ'লে ইয়াত আহিছা মোৰ ইয়াত দেউতাই যে আহি পেলাই বিশ্ববিদ্যালয়ত উপস্থিত হ'ব লাগিব তেনে নহয় মোতকৈ জ্যেষ্ঠ এজনকো মই লৈ যাব পাৰোঁ মোৰ এজ এ গাৰ্জেন তেওঁ নাজানে কেনেকৈ কাক বিহেভ কৰিব লাগে তেওঁ আছে প্ৰেছাৰত মই বুজি পাইছোঁ তেওঁক আমি সহায়ো কৰোঁ প্ৰত্যেকটো ক্ষেত্ৰত আমি PGSUৱে হওক বা ULCSUৱে হওক আমি সহায় কৰি আহিছোঁ ইয়াতে ল কলেজে প্ৰতিবাদ কৰিবলৈ আহিছিলে বেলেগ ইউনিভাৰ্চিটি ল ষ্টুডেণ্টখিনিয়ে আমি ৰখাইছোঁ বোলো ৰ'বা ছাৰ প্ৰেছাৰত থাকে কিন্তু তাৰ পিছতো তেওঁ নাজানে কেনেকৈ কাক বিহেভ কৰিব লাগে সেয়া আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত 10 মিনিটৰ সময় বিচাৰিছোঁ তেওঁলোকে যদি এই সিদ্ধান্ত নলয় যে তেওঁক যেতিয়ালৈকে আমাৰ তেওঁ ভুল সাবিত নহয় তেতিয়ালৈকে তেওঁ যদি পোষ্টটোৰ পৰা দূৰত নাৰাখে সেই বিভাগটোৰ পৰা দূৰত নাৰাখে আৰু ছাত্ৰ ছাত্ৰীয়ে যাতে কান্দি পেলাই উভতি যাব নালাগে ছাত্ৰ ছাত্ৰীয়ে হওক বা শিক্ষকেই হওক ইয়াৰ কান্দি উভতি যাব নালাগে বিশ্ববিদ্যালয় এনেকুৱা এটা পৰিস্থিতি হ'ব নালাগে আৰু আপুনি চাব বিশ্ববিদ্যালয়ৰ আপোনাৰ বিশ্ববিদ্যালয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগটো হৈছে এক্সাম কণ্ট্ৰল এখন বিশ্ববিদ্যালয় বা কলেজৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ বিভাগ হৈছে এক্সাম কণ্ট্ৰল গতিকে নিশ্চয়কৈ তাত প্ৰতিদিনে ছাত্ৰ ছাত্ৰী আহিবই সেইটো একদম তেওঁলোকে যদি সেইটো প্ৰেছাৰ ল'ব নোৱাৰে তেওঁ ৰিজাইন দিয়ক আমাৰ কোনো আপত্তি নাই বহুত ভাল ব্যক্তি আছে আমাৰ বিশ্ববিদ্যালয়ত গতিকে আমি
এইটো আজিৰ সমস্যা নহয়। গুৱাহাটী বিশ্ববিদ্যালয় কেৱল কৰ্তৃপক্ষৰ বাবে কেৱল ছাত্ৰ ছাত্ৰীৰ বাবে সমস্যা নহয়, গোটেই উত্তৰ পূব ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় এক্সামিনেশ্যন কণ্ট্ৰলাৰজনে যদি ছাত্ৰ ছাত্ৰীক কেনেধৰণে বিহেভ কৰিব লাগে সেইটো নাজানে, এইটো অতি পৰিতাপৰ বিষয়। এইটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে লাজ লগা কথা। আৰু আমি আজি অথৰিটিক এটাই দাবী জনাইছোঁ যে তেওঁক অতি সোনকালে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে, এই পদটোৰ পৰা নিলম্বন কৰিব লাগে। আৰু যদি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক এটা নিৰপেক্ষ যদি সিদ্ধান্ত আগবঢ়াব বিচাৰিছে, এই সিদ্ধান্তটো নিদিয়ালৈকে তেওঁক এই আসনখনৰ পৰা বঞ্চিত কৰি ৰাখিব লাগিব। এই গোটেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ দাবী এইটো। চাওক, আজি যেতিয়া 3জন ছাত্ৰ ছাত্ৰী তেতিয়া কণ্ট্ৰলাৰ ছাৰক লগ কৰিব গৈছিল, তাত উপস্থিত আছিল ছাত্ৰ সন্থাৰ লঘু ক্ৰীড়া সম্পাদক উজ্জ্বল আছিল। কিন্তু আগতে আজিৰ পৰা প্ৰায় কিছুদিন ছাত্ৰ সন্থাৰ সভাপতিকো গেট আউট বুলি তাৰ পৰা উলিয়াই দিয়া হৈছে। আজি তাত উপস্থিত থকা 3জন ল'ৰাকে কৈছে, তোমালোক দালাল নেকি, ইয়াত দালাল কৰিবলৈ আহিছা নেকি তোমালোক? দালাল বুলি কৈ তেওঁলোক গেট আউট বুলি কৈছে। তেওঁলোকে কণ্ট্ৰলাৰ ছাৰে এইখিনিও জানিবলৈ ইচ্ছা নকৰিলে যে তেওঁলোক আচলতে তাত কিয় উপস্থিত হৈছিল। তেওঁলোকে ইমান মাহে আজি 6 মাহ পৰ্যন্ত হৈ গ'ল, যিজন ছাত্ৰৰ ৰিজাল্টৰ খেলি মেলি আছিল, তেওঁ দুবাৰকৈ তেওঁৰ ডিপাৰ্টমেণ্টৰ পৰা নম্বৰ পঠোৱাৰ পিছতো তেওঁ চাৰ্টিফিকেটসমূহ তেওঁ আপলোড কৰিব নোৱাৰিলে, মাৰ্কশ্বিটসমূহ তেওঁ আপলোড কৰিব নোৱাৰাত আজি দ্বিতীয়বাৰৰ বাবে তেওঁ তাতে যাওঁতে তেওঁলোক দালাল বুলি কৈ তাৰ পৰা খেদি দিয়া হৈছে। আৰু এইটো আজি প্ৰথম তেওঁৰ প্ৰতি অভিযোগ নহয়, ইয়াৰ আগতে তেওঁৰ প্ৰতি অভিযোগ আছে। বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে যেতিয়া তেওঁক লগ কৰিবলৈ যাওঁ, তেওঁ এনেকুৱা কিছুমান ভাষ্য তেওঁ কয়, যিসমূহ ভাষ্য আজি সংবাদ মাধ্যমত মই ক'বলৈ লাজ পাইছোঁ। কাৰণ সেই ভাষ্য পাব্লিক ডমেইন, আচলতে সেইসমূহ ভাষ্য এজন কণ্ট্ৰলাৰ নিচিনা যে পষ্টত থকা মানুহ আচলতে ক'ব নালাগে। আৰু আমি যেতিয়ালৈকে তেওঁক আজি নিলম্বন নকৰে বা তেওঁৰ যদি নৈতিক দায়িত্ব আছে, তেওঁৰ যদি লাজ আছে, তেওঁ যদি সঁচাকৈ শিক্ষাগুৰু হয়, তেওঁ আজি পদত্যাগ কৰক, নহ'লে এই প্ৰতিবাদ আমি কৰি যাম। আটাইতকৈ বিজি এটা অফিচ যদি হয়, তেতিয়াহ'লে সেইটো হৈছে এক্সাম কণ্ট্ৰলাৰ অফিচটো। গতিকে সেইটো অফিচত যদি এজন ইনচাৰ্জ আছে, সেইটো আমাৰ বাবে আচলতে পৰিতাপৰ বিষয়। তেখেতৰ আচলতে বহু পৰীক্ষাৰ সংক্ৰান্তত হওক, ৰিএভলিউশ্যনৰ সংক্ৰান্তত হওক, বহু ব্যক্তি আহি থাকে, বহুত ষ্টুডেণ্ট আহি থাকে, কিন্তু তেওঁ কেতিয়াও আজিলৈকে কামলি এটা সিদ্ধান্ত ল'ব পৰা নাই। তেওঁ আজিলৈকে পৰীক্ষা এটা সুচাৰুৰূপে চলাব পৰা নাই। কেতিয়াবা হয়তো ৰিজাল্ট দিলে হয়, কেতিয়াবা ৰিএভলিউশ্যনৰ কাৰণে লিংকেই খোল নাখায়। ইমান সমস্যা হৈ আছে, তথাপিও কিন্তু এতিয়া সেইখন চেয়াৰত এজন ইনচাৰ্জে আছে। গুৱাহাটী বিশ্ববিদ্যালয়ত আমি VC ছাৰৰ লগতো বহুবাৰ কথা পাতিছোঁ এই ক্ষেত্ৰত, যে আমাৰ ইনচাৰ্জসকলক আঁতৰাই দিয়ক। এই ক্ষেত্ৰত বহুতবাৰ নিউজ হৈছে, বহুত বাতৰি হৈছে, কিন্তু তথাপিও আজিলৈকে এটা উচিত সিদ্ধান্ত ল'ব পৰা নাই। ইয়াৰ উপৰি তেখেতৰ যি মিছবিহেভৰ কথা হৈছে, সেইটো আজিৰ কথা নহয়, ইয়াৰ আগতো বহুতবাৰ আহিছে। মোৰ লগতো বহুকেইগৰাকী ছাত্ৰী তেখেতক লগ কৰিবলৈ গৈছে। তেওঁ যেতিয়া প্ৰথমবাৰ ছাত্ৰীগৰাকী যায়, তেওঁক কোনো ধৰণৰ ৰেছপন্স নাপায়, তেখেতক সোমাবলৈ দিয়া নহয়। অথৰিটি ষ্টুডেণ্টৰ পৰা এতিয়া গেপটো ইমানেই বেছি হৈ গৈছে যে অথৰিটিক আপুনি লগ পাবলৈ হ'লেও এপইণ্টমেণ্ট ল'ব লাগিব, আৰু যদি এপইণ্টমেণ্ট নাথাকে নহ'ব। আপুনি ঘণ্টা 10টা বজাৰ পৰা আপুনি 4টা বজালৈকে বহি থাকিলেও আপুনি কণ্ট্ৰলাৰক লগ নাপায়, VC ছাৰকো কেতিয়াবা লগ পোৱা নাযায়। গতিকে এনেকুৱা গেপটো ইমানেই বাঢ়ি গৈছে, ষ্টুডেণ্টছৰ সমস্যাবিলাক তেওঁলোকে শুনিবই নোৱাৰে, নোখোজে শুনিবলৈ। আৰু যেতিয়া প্ৰথমবাৰ ৰেছপন্স নাপায় ছাত্ৰীগৰাকীয়ে, তেতিয়াহে ইউনিয়নৰ ওচৰলৈ যায়। যেতিয়া ইউনিয়নৰ এগৰাকী লগত যায়, তেতিয়া কয়, ইউনিয়ন কিয় লৈ আহিছা তুমি, কি তেওঁলোকে আহিলে কামটো হৈ যাব নেকি, এনেকুৱা ধৰণৰ কথা কিছুমানো তেওঁ মন্তব্য দিয়ে। গতিকে আমি এটাই দাবী কৰিছোঁ, তেখেতক নিলম্বন হ'ব লাগে। আৰু VC ছাৰে আমাৰ পৰা 10 মিনিট বিচাৰিছে, সেই 10 মিনিট আমি তেখেতক দিছোঁ, যাতে সেই 10 মিনিটৰ ভিতৰত আমাক এটাই সিদ্ধান্ত দিয়ে যে তেখেতক নিলম্বন কৰা হয়।